Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 27 to 29th of October 2025. Saida topic lo aisu, saida bikhoy bostu lo aisu, gotike important hoy. যেটো প্ৰথম টপিক আছে সেইটো কিহৰ ওপৰত আছে এছিয়ান সামিটৰ ওপৰত আছে যে পিএম মোদী আমাৰ যিগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এছিয়ান সামিটখন এবাৰ ভাৰ্চুৱেলি এটেণ্ড কৰিছে তাৰ ৰিলেটেড এটা নিউজ আহিছিলে উইচ ইজ ইম্পৰ্টেণ্ট ফ্ৰম জিএছ পেপাৰ 2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পইণ্ট অফ ভিউ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰৰ পৰা ঠিক আছে জিএছ2 যোনখন পেপাৰ আছে এইখনৰ পৰা ইম্পৰ্টেণ্ট হয় না কনটেক্সটো মই অলৰেডি ক'লো যে পিএম মোদী পাৰ্টিচিপেটেড ভাৰ্চুৱেলি ইন এ 47 এছিয়ান সামিট শিডিউল টু বি হেল্ড in Kuala Lumpur, Malaysia from October 26 to 28. ঠিক আছে ডেট ৱাজ শিডিউলড ইন হ'ব মই অলৰেডি কৈছোঁ যে তেওঁ এটেণ্ড কৰিছিলে চ' যিটো কুৱালালামপুৰ মালয়েছিয়াত হৈছে এইটো মনত ৰাখিবা যে 47th নাম্বাৰ কোনটো হয় 47তম ঠিক আছে 47তম যিখন এছিয়ান সামিট হৈছে ক'ত হৈছে কুৱালালামপুৰ মালয়েছিয়াত হৈছিলে অক্টোবৰ মাহৰ 2025 চনত ফেকচুৱেল কথাটো মনত ৰাখিবা নাও যিহেতু আমি গম পাইছোঁ যে এইখন কি হয় এছিয়ান সামিট হয় নাও এছিয়ান মানে কি হয় বা এছিয়ান মানে কি হয় এছিয়ান মিন্স এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ দক্ষিণ পূব এছিয়াৰ যিমানখিনি অলমোষ্ট ৰাষ্ট্ৰ আছে সকলোকে মিলাই পেলাই এটা এছ'চিয়েশ্যন ফৰ্ম কৰা গৈছিলে এটা ৰিজনেল গ্ৰুপ বা এটা আঞ্চলিক এটা গ্ৰুপ নিৰ্মাণ কৰা গৈছিলে মানে বনোৱা গৈছিলে ডেট ৱাজ কল এছিয়ান ঠিক আছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ অ'কে চ' গঠন কৰা গৈছিলে নট নিৰ্মাণ অ'কে চ' ইট ইজ এ ৰিজনেল গ্ৰুপ অফ 10 কাণ্ট্ৰিজ ডেট প্ৰমোটছ ইকনমিক পলিটিকেল এণ্ড ছিকিউৰিটি কঅপাৰেশ্যন ঠিক আছে অৰ্থনৈতিক দিশত ৰাজনৈতিক দিশত আৰু তোমাৰ কি কয় প্ৰতিৰক্ষাৰ দিশত ঠিক আছে কোঅপাৰেশ্যন বৃদ্ধিৰ কাৰণে এই গোটেইকেইখন সাউথ ইষ্ট এছিয়ান নেশ্যন বা দক্ষিণ পূব এছিয়াৰ এই ৰাষ্ট্ৰকেইখনৰ মাজত এইখিনি বস্তু বৃদ্ধি কৰিবৰ কাৰণে অৰ্থনৈতিক দিশত ৰাজনৈতিক দিশত বা প্ৰতিৰক্ষাৰ দিশত সম্পৰ্ক গঠন কৰিবৰ কাৰণে সুদৃঢ় কৰিবৰ কাৰণে এই 10খন কাণ্ট্ৰি বা 10খন ৰাষ্ট্ৰ মিলাই পেলাই এই যিটো আঞ্চলিক এটা এটা ৰিজনেল গ্ৰুপ আছিলে সেই গ্ৰুপটো গঠন কৰা গৈছিলে কেতিয়া গঠন কৰা গৈছিলে 1967ত ক'ত বেংকক উইথ দ্য চাইনিং অফ দ্য এছিয়ান ডিক্লেৰেশ্যন বা যাক কোৱা হয় বেংকক ডিক্লেৰেশ্যন এই বেংকক ডিক্লেৰেশ্যন বা এই বেংকক চুক্তিখন স্বাক্ষৰ কৰাৰ পাছতেই 1967 চনত কি কৰা গৈছিলে এই এছিয়ান যোনটো ব্লক এই ব্লকটো প্ৰতিষ্ঠা কৰা গৈছিলে মনত ৰাখিবা এছিয়ানৰ যিটো ছেক্ৰেটেৰিয়েট আছে সেইটো ক'ত আছে জাকাৰ্টা ইণ্ডোনেছিয়াত আছে ষ্টেট এক্সামৰ পইণ্ট অফ ভিউৰ পৰা এইটো ইম্পৰ্টেণ্ট হয় কেইখন কাণ্ট্ৰি কি কথা জাকাৰ্টা ইণ্ডোনেছিয়াত আছে এছিয়ানত কেইখন কাণ্ট্ৰি আছে 10খন কাণ্ট্ৰি আছে যদি আমি চাবলৈ যাওঁ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ ঠিক আছে নেইবাৰিং নেশ্যন আমাৰ যোনখন হয় নেইবাৰিং কাণ্ট্ৰি ম্যানমাৰ ঠিক আছে থাইলেণ্ড কেম্বোডিয়া লাওছ ভিয়েটনাম ফিলিপিনছ ব্ৰুনেই ঠিক আছে মালয়েছিয়া ছিংগাপুৰ ইণ্ডোনেছিয়া যিমানবোৰ কাণ্ট্ৰিজ আছে সাউথ ইষ্ট এছিয়াৰ তাৰে 10খন কাণ্ট্ৰি কি হয় এই যোনটো এছিয়ান গ্ৰুপ আছে এছিয়ান গ্ৰুপটোত আছে মনত ৰাখিবা ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনত দিব পাৰে ইণ্ডিয়া ইজ অলছ' এ পাৰ্ট অফ দ্য এছিয়ান বাট ইণ্ডিয়া ইজ নট এ মেম্বাৰ অফ এছিয়ান এছিয়ানৰ মেম্বাৰ ইণ্ডিয়া নহয় বাট এইবাৰ ভাৰ্চুৱেলি কি কৰিছিলে পি এম মোদীয়ে যোৱা দুদিনত ভাৰ্চুৱেলি এই সামিটখনত পাৰ্টিচিপেট কৰিছিলে নাও এছিয়ান led the creation of the regional comprehensive economic partnership now the world's largest free trade agreement ঠিক আছে মুক্ত বাণিজ্য চুক্তি যিমান আছে বিশ্বত তাৰে অন্যতম এখন কোনখন হৈ গ'ল যেনেকৈ মাৰ্কোচুৰ আছে ঠিক আছে তেনেকৈ এইখিনা যিটো মই কৰাইছিলোঁ তেনেকৈ এখন হৈ গ'ল ৰিজনেল কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ এই RCEP it is now world's largest FTA that is free trade agreement বা মুক্ত বাণিজ্য যি তোমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আছে বা চুক্তি আছে সেই চুক্তিৰ ক্ষেত্ৰত আটাইতকৈ সৰ্ববৃহৎ কোনটো চুক্তি হয় RCEP-টো হয় ASEAN is one of India's largest trading partners and collectively accounts for approximately 11% of India's global trade আমি কি কৰোঁ আমি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগত যিমান বাণিজ্য কৰোঁ সেই বাণিজ্যৰ 11% আমি কাৰ লগত কৰোঁ এই এছিয়ান কাণ্ট্ৰিজ কেইখনৰ লগত কৰোঁ এই এছিয়ান কাণ্ট্ৰিজ মানে 10খন কাণ্ট্ৰিজত প্ৰায় অলমোষ্ট 11% আমাৰ ৱৰ্ল্ড ট্ৰেড সংগঠিত বা বিশ্ব বাণিজ্য আমি কৰোঁ নাও ৰিজনেল কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপৰ কথা যিহেতু আহিছে RCEP যাক অসমীয়াত যদি ক'বলৈ যাওঁ আঞ্চলিক ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব বুলি ক'ব লাগিব ঠিক আছে আঞ্চলিক ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব ৰিজনেল কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ এইটো কি হয় দিছ ইজ এ
FTA বা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হয় so it is a proposed agreement between the member of states of the association of the Southeast Asian nations and it is free trade agreement partners মানে কি হ'ব গোটেই কেইখন ৰাষ্ট্ৰৰ মাজত কি হ'ব তোমাৰ যে ফ্ৰী ট্ৰেড বা মুক্ত বাণিজ্য সংগঠিত হ'ব ঠিক আছে okay now the pact aims to cover trade in goods and services intellectual property etc so mainly কিহৰ ওপৰত বাণিজ্য হ'ব যে goods and services বস্তু হওক সেৱা হওক বা intellectual property মানে আমদানি বা ৰপ্তানি কৰাৰ ক্ষেত্ৰতো ঠিক আছে বা বাণিজ্যৰ ক্ষেত্ৰতো কি হ'ব এই যিখন চুক্তি আছে এই চুক্তিখনে গোটেইখিনি দিশ সামৰি ল'ব মেম্বাৰ কাণ্ট্ৰিজৰ কথা যদি কওঁ ইয়াতে RCEP মেম্বাৰ কাণ্ট্ৰিজ কেইখন অলপ বেলেগ হয় The RCEP blocks comprises 10 Asian nations. দহখন যি এছিয়ান যিটো তোমাৰ ৰিজনেল গ্ৰুপ আছে এছিয়ানৰ সাউথ ইষ্ট এছিয়ান নেশ্যনৰ দক্ষিণ পূব এছিয়াৰ 10খন ৰাষ্ট্ৰ আছে ঠিক আছে লগত তোমাৰ লগত কি আছে and 6 FTA partners ছখন এনেকুৱা আছে এই RCEP ৰ মাজত যাৰ লগত কেৱল মুক্ত বাণিজ্য চুক্তি সাইন মানে চুক্তি স্বাক্ষৰ কৰিবৰ কাৰণে এই মানে তোমাৰ দেশ কিখনক ইয়াৰ অন্তৰ্ভুক্ত কৰোৱা গৈছে ছখন কান্ট্ৰিজৰ ভিতৰত কি আছে আমি যদি অকমান ওপৰৰ পৰা চাই আহো চাইনা আছে দেন এইফালে কি আছে জাপান আছে ঠিক আছে চাইনা জাপান তলত যদি আমি চাওঁ সৰি তাৰ ওপৰত যদি আমি চাওঁ সাউথ কোৰিয়া ঠিক আছে এইফালে কি আছে তোমাৰ সাউথ কোৰিয়া আছে ঠিক আছে সাউথ কোৰিয়া আছে দিস ইজ সাউথ কোৰিয়া okay so চাইনা জাপান সাউথ কোৰিয়া দেন অষ্ট্ৰেলিয়া আৰু অষ্ট্ৰেলিয়াৰ লগত নিউজিলেণ্ড so Australia and New Zealand so এই তোমাৰ যিকিখন আছে ঠিক আছে এই কিখন কান্ট্ৰিজ আছে আমি এটো কথা মনত ৰাখিব লাগিব now RCEP negotiations were launched on November 2012 তো মেইনলি এই গোটেইবোৰ কান্ট্ৰি 10খন আৰু ইফালে 6খন টোটাল এই গোটেইখিনি কান্ট্ৰিজৰ লগত মুক্ত বাণিজ্য চুক্তি এখন স্বাক্ষৰ কৰা গৈছে আলটিমেটলি ঠিক আছে অলৰেডি তো এছিয়ান কান্ট্ৰিজবোৰৰ মাজত তো মুক্ত বাণিজ্য চুক্তি আছে কিন্তু এজ এ হোল যোনটো ৰিজনেল কম্প্ৰিহেনসিভ ইকনমিক পাৰ্টনাৰশ্বিপ বা আঞ্চলিক ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব তাৰ ভিত্তিত এই যিমান কেইখন ৰাষ্ট্ৰ আছে সকলোৰে লগত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰা গৈছে ঠিক আছে তো দ্যাট ইজ RCEP itself is a form of free trade agreement so RCEP negotiations কেতিয়া ষ্টাৰ্ট হৈছিলে 2012 ষ্টাৰ্ট হৈছিলে আৰু 2022 চনৰ পৰা ই কি হৈছিলে লাগু হৈছিলে অবজেক্টিভস কি হয় RCEP aims to create an integrated market with 16 countries 16খন দেশৰ লগত ঠিক আছে 16খন দেশৰ লগত মিলি এখন বজাৰ বা 16খন দেশৰ বজাৰৰ মাজত সম্পৰ্ক স্থাপন কৰিবৰ বাবে integration of the markets of 16 countries and make it easier for products and services of each of these countries to be available across region এই গোটেই অঞ্চলটোত যাতে অষ্ট্ৰেলিয়াত বনোৱা বস্তু যাতে তোমাৰ চাইনাত পোৱা যায় চাইনাত বনোৱা বস্তু যাতে মিয়ানমাৰত পোৱা যায় ঠিক আছে লাওজত বনোৱা বস্তু যাতে তোমাৰ থাইলেণ্ডত বা জাপানত বা সাউথ কোৰিয়াত পোৱা যায় বা তোমাৰ কি কয় সিঙ্গাপুৰত বনোৱা বস্তু বা তোমাৰ কি কয় মালয়েছিয়াত বনোৱা বস্তু যাতে তোমাৰ জাপানত পোৱা যায় তো প্ৰত্যেকখন কান্ট্ৰিজৰ প্ৰডাক্ট প্ৰত্যেকখন কান্ট্ৰিজত এভেইলেবল হ'বৰ কাৰণে আৰু মাৰ্কেট ইন্টিগ্ৰেশনৰ কাৰণে ঠিক আছে কি কৰা গৈছিলে এই RCEP টো গঠন কৰা গৈছিলে The negotiations are focused on the following কিহৰ ওপৰত নেগোসিয়েশন হয় কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰা যায় মেইনলি তোমাৰ বস্তু আৰু সেৱাৰ বাণিজ্যৰ ক্ষেত্ৰত ইনভেষ্টমেন্টৰ ক্ষেত্ৰত হ'ব পাৰে ইন্টেলেকচুৱেল প্ৰপাৰ্টিৰ ক্ষেত্ৰত ডিসপিউট সেটেলমেন্টৰ ক্ষেত্ৰত যদি ইহঁতৰ মাজত কিবা ডিসপিউটছ আছে ডিসপিউট সেটেলমেন্টৰ ক্ষেত্ৰতো কি কৰে তেওঁলোকে নেগোসিয়েশন কৰে ই-কমাৰ্স স্মল মিডিয়াম এন্টাৰপ্ৰাইজেছ MSME ৰ ক্ষেত্ৰত বা অৰ্থনৈতিক মানে সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত এই RCEP কি কৰে নেগোসিয়েশন কৰে ঠিক আছে so that was all about the topic ঠিক আছে আমাৰ কাৰণে এটো ইম্পৰ্টেন্ট এছিয়ান কান্ট্ৰিজ কিখন কিমান আছে কেতিয়া ফৰ্ম হৈছিল হেডকোয়াৰ্টাৰ ক'ত আছে এন্ড ৰিজনাল কম্প্ৰিহেনসিভ ইকনমিক পাৰ্টনাৰশ্বিপ কি হয় ঠিক আছে বাট দুইটাতে আমি কি দেখা পাইছো ইন্ডিয়া ইজ নট এ পাৰ্ট অফ ইচ ঠিক আছে The next topic is about Lower Subansiri Hydroelectric Project ঠিক আছে যে নামনি সুবনখিৰি জলবিদ্যুৎ প্ৰকল্প আছে এই নামনি সুবনখিৰি জলবিদ্যুৎ প্ৰকল্পটো ঠিক আছে জলবিদ্যুৎ যেটো প্ৰকল্প আছে তাৰ ৰিলেটেড এটা নিউজ আহিছিলে নিউজটো কি আছিল the largest hydroelectric project the 2000 megawatt Subansiri Lower Hydroelectric Project has begun its commissioning phase ঠিক আছে কমিশনিং ফেজ মানে প্ৰডাকশন আৰম্ভ কৰাৰ যোনটো ফেজ আছে এই ফেজটো অলৰেডি আৰম্ভ হৈ গৈছে which is important from GS paper 3 and GS paper 5
environment and Assam environment point of view. So আমি জানিব লাগিব লোৱাৰ সুবনচিৰি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট যোনটো আছে সেইটো কি হয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যি প্ৰকল্পক লৈ অসমত বিভিন্ন সময়ত কি হৈ গ'ল প্ৰটেষ্ট হৈ গ'ল তথাপিও এতিয়া বৰ্তমান কি হৈছে 2000 মেগাৱাট শক্তিৰ এই যিটো প্ৰজেক্ট এই প্ৰজেক্টটো আৰম্ভ হ'ব গৈছে the 2000 megawatt run of the river hydro project being constructed on Subansiri River, a tributary of Brahmaputra River, that is a north bank tributary of Brahmaputra. Brahmaputra ki hoy তোমার রাইট হ্যান্ড ট্রিবিউটারি বা নর্থ ব্যাংক ট্রিবিউটারি হয় মানে কি হৈছে তোমাৰ উত্তৰ পাৰৰ পৰা ঠিক আছে আহি পেলাই ব্ৰহ্মপুত্ৰৰ লগত লগ খাইছে তো ব্ৰহ্মপুত্ৰৰ ডিৰেকশ্যনটো এইফালে আছে ন তো এইফালে পৰা যিমান নদী লগ লাগিছে কি হৈছে সোঁহাত হয় চ' ৰাইট হেণ্ড ট্ৰিবিউটাৰি বুলিও কোৱা হয় চ' ওৱান অফ দ্য লংগেষ্ট ৰাইট হেণ্ড ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ ডেট ইজ সুবনচিৰি যাৰ ওপৰত 2000 মেগাৱাটৰ এই জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কৰি থকা হৈছিলে ঠিক আছে তো ইট ইজ এ ৰান অফ দ্য ৰিভাৰ প্ৰজেক্ট ৰান অফ দ্য ৰিভাৰ প্ৰজেক্ট মানে কি যে তোমাৰ এনেকুৱা হয় ছাপ'জ নদীখন এনেকৈ বৈ আহিছে ঠিক আছে বৈ আহিছে তো নদীখন এনেকৈ যেতিয়া বৈ আহিছে ঠিক আছে তো ইয়াতে কি কৰি দিছে ইয়াৰ ওপৰতে এই জলবিদ্যুৎ প্ৰকল্পটো কি কৰা গৈছে ছাপ'জ ইয়াৰ পৰা কি কৰিব তোমাৰ ইয়াৰ পৰা পানী ডাইভাৰ্ট কৰি দিব ডাইভাৰ্ট কৰি কি কৰিব তোমাৰ ইয়াতে এটা ষ্ট'ৰেজ ইয়াতে কৰিব আৰু ইয়াৰ পৰা আৰু যিখিনি থাকিব সেইখিনি গৈ পেলাই ইয়াত পৰি গৈ নদীখনত গুচি যাব ডেট মিনছ ৰান অফ দ্য ৰিভাৰ নদীখনৰ যি তোমাৰ মানে যিটো তোমাৰ কি বুলি কয় মোৰ শব্দটো হয়তো মুখত অহা নাই যিটো গতি ঠিক আছে নদীখনৰ যিটো ধাৰা সেই ধাৰাৰ লগতে মানে যিটো প্ৰবাহ সেই প্ৰবাহ চলি থকা অৱস্থাতে কি কৰিব পাৰিব জলবিদ্যুৎ উৎপন্ন কৰিব পাৰিব ডেট ইজ দ্য ৰান অফ ৰিভাৰ প্ৰজেক্ট ঠিক আছে it will be the single largest hydroelectric plant in India when completed যেতিয়া কমপ্লিট হ'ব এইটো ঠিক আছে single largest hydroelectric plant হিচাপে পৰিগণিত হ'ব জলবিদ্যুৎ প্ৰকল্প আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰতে বৃহৎ প্ৰকল্প হিচাপে পৰিগণিত হ'ব and the project is being developed by state run national hydro power তোমাৰ কি কয় corporation that is called NHPC আমি সকলোৱে জানো the construction of the project has begun underway since 2005 আমি গম পাওঁ যে 2005 পৰা বুলি পৰৱৰ্তী পৰ্যায়ত যেতিয়া এইটো ঘোষণা কৰা গৈছিল যেতিয়া পৰৱৰ্তী পৰ্যায়ত যেতিয়া জংগল ক্লিয়াৰেন্স কৰিছিলে ফৰেষ্ট ক্লিয়াৰেন্স কৰিছিলে সেই ফৰেষ্ট ক্লিয়াৰেন্স কৰাৰ সময়ৰ পৰাই এই গেৰুকামুখৰ যিটো ডেট ইজ লোকেটেড এট গেৰুকামুখ অৰুণাচল অন দ্য অৰুণাচল প্ৰদেশ এণ্ড আছাম বৰ্ডাৰ এই গেৰুকামুখৰ প্ৰকল্পটোৰ অপ'জ কৰি পেলাই যথেষ্ট প্ৰটেষ্ট অসমত কৰা গৈছিলে দ্য প্ৰজেক্ট কষ্ট ৱাজ মেড থ্ৰু 70% ইকুইটি এণ্ড 30% ডেপ্ট ফাইনেন্সিং বাই দ্য provision of a term loan ঠিক আছে 70% ইকুইটি এই লোনটোত ঠিক আছে আৰু 30% ডেপ্ট হিচাপে ধাৰ হিচাপে ঠিক আছে এইটো লৈছে দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইজ প্ৰভাইডিং বাজেটাৰী ছাপৰ্ট এজ পাৰ্ট অফ দ্য ইকুইটি কম্পনেণ্ট এই ইকুইটি কম্পনেণ্টৰ যিহেতু ইকুইটি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আছে সেইকাৰণে বাজেটাৰী ছাপৰ্টটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইকুইটি কম্পনেণ্ট হিচাপে দিছে নাও ইয়াৰ যিখিনি ফিচাৰ্ছ আছে সেইখিনি আমি জানিব লাগিব ইট কনচিষ্ট অফ এ কংক্ৰিট গ্ৰেভিটি ডেম এটা কংক্ৰিট ঠিক আছে কংক্ৰিট মানে তোমাৰ কি কয় এটা গ্ৰেভিটি ডেম ইয়াতে আছে which will be 116 মিটাৰ হাই from the river bed level 116 মিটাৰ উচ্চতাত এই গ্ৰেভিটি ডেমটো আছে and 130 মিটাৰ from the foundation the length of the dam will be 284 মিটাৰ 284 মিটাৰৰ এইটো এটা নদীবান প্ৰকল্প হয় the gross storage capacity of the reservoir will be 1.37 তোমাৰ কি কয় কিউব কিলোমিটাৰ ঠিক আছে তো তোমাৰ 284 মিটাৰৰ টোটেল কি হ'ব তোমাৰ টোটেল ইয়াৰ ডেমটোৰ লেন্থ হ'ব 284 মিটাৰৰ নট কিলোমিটাৰ 284 মিটাৰ দ্য পাৱাৰ হাউচ উইল কম্প্ৰাইজ 8 ফ্ৰেঞ্চাইজি টাইপ turbine capable of generating 250 megawatt of electricity each তো 8টা টোটেল তোমাৰ কি থাকিব টাৰবাইন থাকিব য'ত 250 মেগাৱাটকে প্ৰত্যেকটোৱে কি কৰিব তোমাৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব ঠিক আছে ওকে 8টা থাকিব তো it will also have 8 মানে horses so shaped headways tunnels 8 horses so shaped surge tunnels and 8 circular penstrokes a trail race channel 35 meter long and 206 meter wide will take the water ditches by the turbines back to the river মই কৈছো না অলৰেডি যে আহিব পানীটো সাপোজ এখন নদী ইয়াৰ পৰা পানী উলিয়াৰ পিছত কি কৰিব প্ৰডিউচ কৰি টাৰবাইনে কি কৰিব আকৌ পুনৰ নদীত এই পানীখিনি পেলাই দিব সো এই যেটো
টেইল ৰেচ চেনেল আছে, এইটো যোনটো চেনেল আছে সেইটো কিমান 35 মিটাৰ দৈৰ্ঘ্যৰ আৰু 206 মিটাৰ বহলটো বেছি হয়, মাত্ৰ 35 মিটাৰহে কি হয় দৈৰ্ঘ্যৰ হয়। উইল টেক ৱাটাৰ ডিচাৰ্জ বাই দ্য টাৰ্বাইনছ বেক টু দ্য ৰিভাৰ। ঠিক আছে, চ' এনিৱেইজ চ' এইখিনি আছিলে ফিচাৰ্ছখিনি, ইমান ইম্পৰ্টেণ্ট নহয়। লোকেশ্যন বা প্ৰজেক্টটো কোনে বনাইছে বা ইকুইটি আৰু ডেপ্থৰ যিটো পাৰ্চেণ্টেজ সেইটো ইম্পৰ্টেণ্ট হয়। নাও চি এটা নিউজ, ইয়াতে নিউজ এটা আৰু এটা আহিছিলে যে সুবনচিৰি ডেম ষ্টিল লেকছ ইন ৰিজাৰ্ভাৰ অথৰিটি, যে সেই ৰিজাৰ্ভাৰ বা যাক অসমীয়াত আমি জলাশয় বুলি কওঁ, সেই জলাশয়টো মেইনটেনেঞ্চৰ কাৰণে, ঠিক আছে, প্লেনিঙৰ কাৰণে, মনিটৰিঙৰ কাৰণে এখন এটা কৰ্তৃপক্ষ লাগিব, অথৰিটি লাগিব, সেইটো এতিয়াও ডিচাইড হোৱা নাই। চ' কনটেক্সট এণ্ড বেকগ্ৰাউণ্ডটো চাই লোৱা, দ্য প্ৰজেক্ট হেজ এণ্টাৰ্ড দ্য ৱেট কমিশ্যনিং ফেজ, যাক ইউনিট 1 বা ফেজ 1 বুলি কোৱা হয়। ফেজ 1ত গৈ পেলাই এণ্ড দ্য ৰিমেইনিং ইউনিটছ আৰ টু বি ব্ৰট অনলাইন টাৰ্গেটিং ফুল অপাৰেশ্যনেলাইজ বাই 2026। 2026 গোটেই ডেমটো ফুল্লি অপাৰেশ্যনেলাইজ হ'ব। বাট ইন 2019 এ 3-member এক্সপাৰ্ট কমিটি এপইণ্টেড আণ্ডাৰ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল, ঠিক আছে, যিখন নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল আছিলে, সেই নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ পৰা ট্ৰিবিউনেলে এটা অৰ্ডাৰ পাছ কৰিছিলে 2017 চনত, আৰু এই অৰ্ডাৰটোৰ মতে তিনিজনীয়া এক্সপাৰ্ট কমিটি এখন ইয়ালৈ পঠাইছিলে ফৰ দ্য ৰিকমেণ্ডেশ্যন অফ দ্য কনষ্টিটিউশ্যন অফ এন ইণ্ডিপেণ্ডেণ্ট এণ্ড ইণ্টিগ্ৰেটেড ৰিজাৰ্ভাৰ মেনেজমেণ্ট অথৰিটি, যাক কোৱা হয় SIIRMA, ইণ্ডিপেণ্ডেণ্ট এণ্ড ইণ্টিগ্ৰেটেড ৰিজাৰ্ভাৰ মেনেজমেণ্ট অথৰিটি বা SRBA বুলি কোৱা হয়। ঠিক আছে, তো ফৰ সুবনচিৰি বেচিন বিফ'ৰ কমিশ্যনিং অফ দ্য ডেম, কৈছে এখনটো এই ডেমটো আৰম্ভ হোৱাৰ আগত, কাৰ্য আৰম্ভ কৰাৰ আগত এখন কি লাগিব, 3-member এক্সপাৰ্ট কমিটিয়ে ৰেকমেণ্ডেশ্যন দিছিলে যে এখন তোমাৰ ইণ্ডিপেণ্ডেণ্ট ৰিজাৰ্ভাৰ মেনেজমেণ্ট অথৰিটি এখন লাগিব, মানে বুজি পাইছা। বাট এই যিটো জলাশয় কৰ্তৃপক্ষ এখন লাগিব, কিন্তু এতিয়ালৈকে হোৱা নাই। কি ইছ্যুজ কি হয়, ডেছপাইট দ্য ৰেকমেণ্ডেশ্যনছ মেড 6 years ago, দ্য অথৰিটি হেজ নট বিন কনষ্টিটিউটেড, এতিয়ালৈকে কোনো ধৰণৰ কৰ্তৃপক্ষ নাই। ইনষ্টেড অফ দ্য ৰেকমেণ্ডেড অথৰিটি, এ প্লেন ইজ আণ্ডাৰ ৱে টু ছেট আপ এ সুবনচিৰি ৰিজাৰ্ভাৰ ৰেগুলেশ্যন কমিটি, SRRC, সুবনচিৰি ৰিজাৰ্ভাৰ ৰেগুলেশ্যন কমিটি। সুবনচিৰি ৰিজাৰ্ভাৰ মানে সোৱণশিৰি জলাশয়টো ৰেগুলেট কৰিবৰ কাৰণে এখন কমিটিহে এতিয়া গঠন কৰা যাব। দিছিল কি, যে এখন ইণ্ডিপেণ্ডেণ্ট এণ্ড ইণ্টিগ্ৰেটেড ৰিজাৰ্ভাৰ মেনেজমেণ্ট কমিটি এখন বনোৱা যাব। আৰু এতিয়া কি বনোৱাৰ প্লেন কৰা গৈছে, ৰেগুলেশ্যন কমিটি এখনে বনোৱাৰ প্লেন কৰা গৈছে, যাক কোৱা হয় সুবনচিৰি ৰিজাৰ্ভাৰ ৰেগুলেশ্যন কমিটি। ঠিক আছে, SRRC, comprising representatives from central government, য'ত চেণ্ট্ৰেল গভৰ্ণমেণ্ট, অসমৰ, আসাম গভৰ্ণমেণ্ট, অৰুণাচল প্ৰদেশ গভৰ্ণমেণ্ট আৰু NHPCৰ বিষয়ববীয়া থাকিব। The expert committee had emphasized that the body must be clearly defined in nomenclature, যে সেই বডিখনৰ কি কাম হ'ব, কিমানটো ৰেষ্ট্ৰিকশ্যন থাকিব, কিমানটো জুৰিছডিকশ্যন থাকিব, কি পাৱাৰ থাকিব, তেওঁলোকৰ কাৰ্য কি হ'ব, ফাংচন কি হ'ব, কম্পজিশ্যনত কোন কোন থাকিব একজেক্টলি, সেই এক্সপাৰ্ট কমিটিখনেও কৈছিলে যে এই বডিখন ক্লিয়াৰলি ডিফাইন কৰিবলৈ কৈছিলে, যে আপোনালোকে ক্লিয়াৰলি ডিফাইন কৰক। অ'কে, যে বডি মাষ্ট বি ক্লিয়াৰলি ডিফাইন, যে তাৰ নিয়ম কি থাকিব, ঠিক আছে, ক্ষমতা কি থাকিব, কাম কি থাকিব, আৰু এইখন মানে তোমাৰ যিটো মানে কম্পজিশ্যন আছে, কোন কোন থাকিব, এই গোটেইখিনি বস্তু ক্লিয়াৰ কৰিবৰ কাৰণে আচলতে বহু সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে। চ' ডেট ৱাজ অল এবাউট দ্য সুবনচিৰি লোৱাৰ সুবনচিৰি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট। মনত ৰাখিবা, আপাৰ সুবনচিৰিটো বেলেগ হয়, এইটো হৈ গ'ল লোৱাৰ সুবনচিৰি নামনি সোৱণশিৰি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। ঠিক আছে, লোৱাৰ সুবনচিৰি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট। ঠিক আছে, দ্য নেক্সট টপিক ইজ এবাউট GS পেপাৰ 3 ছায়েন্স এণ্ড টেকনলজি, কাৰণ টপিকটো হৈ গ'ল ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ। দ্য চেণ্টাৰ ৰিচেণ্টলি এনাউন্স দ্য ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ, ইটছ পদ্মা ষ্টাইল নেশ্যনেল এৱাৰ্ড, যেনেকৈ পদ্মা এৱাৰ্ডছ থাকে ন, তোমাৰ পদ্মভূষণ, পদ্মবিভূষণ, ঠিক আছে, পদ্মশ্ৰী, সেই পদ্মা ষ্টাইলতে এটা ৰাষ্ট্ৰীয় তোমাৰ বঁটা দিয়া যায় বিজ্ঞানৰ কাৰণে, চাইণ্টিফিক এচিভমেণ্টৰ কাৰণে। ঠিক আছে, যে বিজ্ঞান ক্ষেত্ৰত যি বিভিন্নজন মানুহে যি তোমাৰ মানে এচিভমেণ্ট তেওঁলোকে লাভ কৰিছে, তাৰ কাৰণে কি কৰা যায়, এই চাইণ্টিফিক এচিভমেণ্টৰ কাৰণে পদ্মা ষ্টাইলত এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ বা নেশ্যনেল এৱাৰ্ড দিয়া যায়, উইথ 24 ইণ্ডিভিজুৱেল এৱাৰ্ডছ এণ্ড 1 টিম এৱাৰ্ড, য'ত 24টা, ঠিক আছে, ব্যক্তিগত শাখাত পুৰস্কাৰ দিয়া যায়, আৰু এটা টিমত, ঠিক আছে, যুটীয়া শাখাত পুৰস্কাৰ দিয়া যায়। টোটেল 25টা এৱাৰ্ডছ ইয়াতে দিয়া যায়। চ' এবাউট ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ, ঠিক আছে, এবাউট ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ। অ'কে,
চ' মডেল অন দ্য পদ্মা এৱাৰ্ডছ পদ্মা এৱাৰ্ডছ যিবোৰ যিমানখিনি আছে যিকেইটা আছে পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ ঠিক আছে এই ধৰণে দ্য ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ ইজ ওৱান অফ দ্য হাইয়েষ্ট ৰিকগনিশ্যন ঠিক আছে বাট ইন দ্য ফিল্ড অফ চায়েন্স এণ্ড টেকনলজি এণ্ড ইনোভেশ্যন ইন ইণ্ডিয়া ঠিক আছে বাট কিহৰ ক্ষেত্ৰত চায়েন্স টেকনলজি এণ্ড ইনোভেশ্যনৰ ক্ষেত্ৰত এই পদ্মা এৱাৰ্ডছৰ নিচিনাকৈ কি দিয়া যায় ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ দিয়া যায় objectives কি হয় to recognize the notable and inspiring contribution made by the scientists technologists and innovators individually or in a team in various fields of science technology and technology led innovation বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ফিল্ডত ঠিক আছে কোনোবা এজন সাইন্টিষ্ট বা টেকনলজিষ্ট বা ইনোভেটৰ এগৰাকীয়ে যদি এক্সেপশ্যনেল কন্ট্ৰিবিউশ্যন দিছে তেখেতে যদি বৰঙণি আগবঢ়াইছে ঠিক আছে সেই ক্ষেত্ৰত তেওঁক কি দিয়া যায় এই ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ দিয়া যায় এলিজিবিলিটি কি লাগিব কোনে পাব সাইন্টিষ্ট বা টেকনলজিষ্ট বা সাইন্টিষ্ট বা ইনোভেটৰ হ'ব লাগিব যিয়ে working in government or private sector government বা private sector organization কাম কৰিব লাগিব or any individual working outside any organization either তুমি organizationত কাম কৰা government বা private বা তুমি organizationৰ বাহিৰত কাম কৰা তুমি যদি exceptional contribution দিছা তুমি ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ পাবলৈ সক্ষম হ'বা who have made distinguished contribution in terms of path breaking research পথ প্ৰদৰ্শক গৱেষণাৰ ক্ষেত্ৰত যদি কোনোবাই অৱদান আগবঢ়াইছে তেওঁ কি লাভ কৰিব এই এৱাৰ্ডটো লাভ কৰিব ঠিক আছে inside the organization or outside the organization outside any organization তুমি যদি কাম কৰি আছা ভাল কাম তুমি পাবা in any field of science technology or technology led innovation প্ৰযুক্তিবিদ্যাৰ জৰিয়তে যদি কোনোবাই ইনোভেশ্যন যদি আনিছে they shall be eligible for the awards তেওঁ সাইন্টিষ্ট বা টেকনলজিষ্ট হ'ব লাগিব বুলি কথা নাই বাট প্ৰযুক্তিবিদ্যাৰ জৰিয়তে যদি কোনোবাই ইনোভেশ্যন আনিছে ঠিক আছে তেতিয়াহ'লে কি হ'ব পাৰে তেওঁ এই এৱাৰ্ড পাবলৈ সক্ষম হ'ব পাৰে people of Indian origin staying abroad যিসকল ভাৰতীয় মূলৰ ব্যক্তি যিসকল বাহিৰত থাকে with exceptional contributions benefiting the Indian communities or society shall also be eligible for the award যদি কোনোবা এজন ব্যক্তি অসমৰ বা বাহিৰত sorry not অসম as a whole ভাৰতবৰ্ষৰ যদি বাহিৰত কোনোবাই if they live outside India ঠিক আছে আৰু যদিহে এনেকুৱা তেওঁলোকৰ কন্ট্ৰিবিউশ্যন আছে যিয়ে ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা আৰু ভাৰতবৰ্ষৰ যিমান কমিউনিটি বা পাব্লিক বা মানুহৰ ক্ষেত্ৰত ঠিক আছে ভাৰতৰ চিটিজেনছখিনি যদি বেনিফিট কৰিছে তেতিয়াহ'লে সেই মানুহজনো এলিজিবল হ'ব চ' দুটা এক্সেপশ্যনছ টেকনলজি লেড ইনোভেশ্যন যদি কৰিছা যদি তুমি চাইণ্টিষ্ট বা টেকনলজিষ্ট নহয় যদি তুমি টেকনলজি বেছড টেকনলজি লেড ইনোভেশ্যন কৰিছা তুমি এলিজিবল হ'বা ছেকেণ্ড কথা যদি ইণ্ডিয়ান কমিউনিটিজ ইণ্ডিয়ান অৰিজিন কোনোবা ব্যক্তি ষ্টেইং এব্ৰড যদি ইণ্ডিয়ান কমিউনিটিজৰ কাৰণে কিবা এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যন দিছে তেতিয়া ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰৰ কাৰণে কি কৰা যাব এলিজিবল হ'ব পৰা যাব ঠিক আছে দ্য এৱাৰ্ড শ্বেল বি গিভেন ইন টু 4 কেটেগৰিজ প্ৰথম কথা হৈ গ'ল কি বিজ্ঞান ৰত্ন দেন বিজ্ঞান শ্ৰী বিজ্ঞান যুৱা শান্তি স্বৰূপ ভটনাগৰ এইটো স্বৰূপ ভটনাগৰ বুলিয়ে আচলতে ফেমাছ হয় দেন বিজ্ঞান টিম এইটো টিম এৱাৰ্ড চ' চোৱা বস্তুটো বিজ্ঞান ৰত্ন award will recognize lifetime achievements and contributions made in any field of science and technology যদি গোটেই জীৱনটো যদি কোনোবা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ নামৰ মানে উৎসৰ্গা কৰিছে সেই লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডৰ নিচিনা হয় বিজ্ঞান ৰত্ন বিজ্ঞান শ্ৰী কি হয় এৱাৰ্ড দিছ এৱাৰ্ড বিজ্ঞান শ্ৰী এৱাৰ্ড উইল recognize distinguished contribution in any field of science and technology বিজ্ঞান স্বৰূপ ভটনাগৰ basically this award will recognize and encourage young scientistৰ কাৰণে স্বৰূপ ভটনাগৰ আৰু যদি তুমি সায়েন্স এণ্ড টেকনলজি ক্ষেত্ৰত কণ্ট্ৰিবিউট কৰিছা ভালেই কণ্ট্ৰিবিউট কৰিছা বিজ্ঞান শ্ৰী পাবা আৰু যদি তোমাৰ বয়স হৈ গৈছে তুমি গোটেই জীৱনটো দিছা বিজ্ঞান ৰত্ন তুমি পাবা স্বৰূপ ভটনাগৰটো মনত ৰাখিবা য়ং সাইণ্টিষ্টক দিয়া যায় আপ টু দ্য এজ অফ 45 years who made an exceptional contribution in the field of science and technology আৰু ৰাখিবা বিজ্ঞান টিম award to be given to a team comprising 3 or more scientists researchers and or innovators ঠিক আছে তিনিজন বা তাতকৈ অধিক থাকিব লাগিব টিমটোত ঠিক আছে it shall be given in 13 domains 13টা ডমেইনত দিয়ে ফিজিক্স কেমেষ্ট্ৰি ঠিক আছে বায়'লজি এনেকুৱা ধৰণৰ 13টা ডমেইনত 13টা মেইন ঠিক আছে ডমেইনত যিসকল লোকে কাম কৰে তেওঁলোকক দিয়া যায় এইটো মনত ৰাখিবা 13 domains the representations from each domain or field including gender parity will be ensured ঠিক আছে সকলোকে সম অধিকাৰ দিয়া যায় so ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ 2025 ঠিক আছে it has been awarded in 4 categories মই অলৰেডি ক'লো okay টোটেল তোমাৰ 25 জন মানুহে পাবলৈ সক্ষম হৈছে প্ৰফেসৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰ তেওঁ কি পাইছে এবাৰ 2025 ৰ বিজ্ঞান ৰত্ন পাইছে ঠিক আছে
বিজ্ঞান ৰত্ন এৱাৰ্ডী হয় তেখেত 2025 চনৰ ঠিক আছে ফ্ৰম হুইচ ডমেইন ফিজিক্স অ'কে পোষ্ট থমাছলি তেখেতৰ মৃত্যুৰ পাছত তেখেতে পালে প্ৰফেচৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দ্য নেক্সট এক্সামছ পইণ্ট অফ ভিউ জয়ন্ত বিষ্ণু নাৰ্লিকাৰ জে বি নাৰ্লিকাৰ প্ৰফেচৰ জে বি নাৰ্লিকাৰ পোষ্ট থমাছলি পাইছে মনত ৰাখিবা ঠিক আছে দ্য নেক্সট টপিক ইজ এবাউট আজি এটা ডাঙৰ নিউজ আহিছে যে ডিক্ৰিজিং শ্বেয়াৰ অফ এছএমই স্পিকিং পপুলেশ্যন ইন আছাম যে অসমত অসমীয়া ভাষা বা অসমীয়া ভাষিক লোকৰ সংখ্যা কি হৈছে লাহে লাহে কমি আহিছে যিটো এটা ডাঙৰ কি হয় কনচাৰ্ণ হয় সেইটো আমি চবেই ভাবিব লাগিব যে কিয় অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমি আহিবলৈ ধৰিছে তাৰ একমাত্ৰ বহুতকেইটা ৰিজন আছে বহুতকেইটা কাৰণ আছে অন্যতম ৰিজন কি হয় আমাৰ যি বৰ্ধিত জনসংখ্যা সকলোৰে নহয় আৰু যি জনগাঁথনি আছে অসমৰ সেই জনগাঁথনি বা ডেমোগ্ৰাফিত কি আহিছে এটা চেঞ্জেছ আহিছে ঠিক আছে এণ্ড ছেকেণ্ড কথা হৈ গ'ল কি যিখিনি আমাৰ ইণ্ডিজিনাছ মানুহ আছে অসমীয়া মানুহ আছে তেওঁলোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰো লাহে লাহে কমি আহিবলৈ ধৰিছে যি কালক্ৰমত গৈ আজি বহু বছৰ পাছত গৈ এইটো কথা পৰিলক্ষিত হৈছে যে অসমীয়া স্পিকাৰ বা অসমীয়া ভাষিক লোকৰ সংখ্যা লাহে লাহে কমি আহিবলৈ ধৰিছে এণ্ড দ্যাট উইল বি ইম্পৰ্টেণ্ট ফ্ৰম ইণ্ডিয়ান ছ'চাইটি GS paper 1 and Assam point of view under GS paper 5 why news the decreasing share of Assamese speaking population in Assam has emerged as a pressing issue ঠিক আছে report shows that the proportion of people reporting Assamese as their first language dropped from 59.53% in 1971 to 48.38% in 2011 তো অলমোস্ট 10% বা 11% মানুহ অসমীয়া ভাষিক ঠিক আছে যি জনসংখ্যা প্ৰায় 10% 1971 পৰা ঠিক আছে প্ৰায় কিমান বছৰত 40 বছৰত 10% লোকৰ সংখ্যা কমিছে more about the news although the 2021 census was delayed due to the pandemic 2021 census to নহল but এটা estimate লগোৱা গৈছে যে এই যিটো ফিগাৰ 48.38% এটো 46% বা তাতকৈ তললৈ কি হৈছে নিম্নগামী হৈছে বুলি কোৱা গৈছে and that is a prime concern for all the Assamese people out there ঠিক আছে this trend raises concern about the future cultural and linguistic identity of the indigenous Assamese community যে আমাৰ যি ভাষিক পৰিচয় আমাৰ যি তোমাৰ কি কয় আমাৰ যি জনগোষ্ঠীয় পৰিচয় আছে সেই ভাষিক বা জনগোষ্ঠীয় পৰিচয়ৰ ক্ষেত্ৰত ই যে বিৰূপ প্ৰভাৱ পেলাব এই ক্ষেত্ৰত এইটো কথা উপলব্ধি কৰিব পৰা গৈছে the decline has triggered alarm among cultural and student organizations like all Assam Students Union which warn that indigenous Assamese may soon become a minority in their own state and for that reason also ঠিক আছে CM হিমন্ত বিশ্ব শৰ্মা declared that হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কি কৰিছে ৰিসেন্টলি টু চাইল্ড পলিচিটো এমেন্ডমেন্ট আনিছে ঠিক আছে ওকে এণ্ড চিভিল সাৰ্ভিস ৰুলছতো তেওঁ এমেন্ডমেন্ট আনি পেলাই কি কৈছে সংশোধনী আনি কৈছে যে মৰাণ মটক ঠিক আছে আমাৰ যিসকল জনগোষ্ঠীয় লোক আছে আৰু আদিবাসী লোক আছে ট্ৰি ট্ৰাইবেলছৰ লোক আছে তেওঁলোকৰ ক্ষেত্ৰত এই জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰা যিখন আইন আছে এই আইনখন প্ৰযোজ্য নহ'ব বুলি কৈছে ইয়াৰ অন্যতম কাৰণ হৈ গ'ল এইটো কাৰণ ঠিক আছে এইটো কেনেকৈ উলিয়ায় যে ফাৰ্ষ্ট লেংগুৱেজ হিচাপে প্ৰথমটো ভাষা হিচাপে ঠিক আছে অসমীয়া ভাষা কোৱা মানুহ প্ৰথমটো ভাষা মোৰ অসমীয়া বুলি কোৱা মানুহ আচলতে কি হৈছে কমি আহিছে what the data shows in 1971 কিমান আছিলে 59.53 59.53% মানুহ আছিলে ঠিক আছে যেটো অসমৰ অলমোস্ট তোমাৰ Assamese speakers accounted for roughly 59.53% of Assam's population ঠিক আছে অলমোস্ট 80 পৰা 90 লাখ মানুহে কৈছিলে by 2011 census অসমীয়া স্পিকাৰ কিমান পালেগৈ 48.3% মানে তোমাৰ এপ্ৰক্সিমেটলি 1.5 কোটি মানুহ ঠিক আছে এতিয়া কথাটো হৈ গ'ল কি over the same period the percentage of Bengali speakers rose from 19% to 19% in 19.7 মানে almost 20% আছিলে 29.91 almost কিমান হৈ গ'ল 30% that means a 10% or যে decrease যে হ'ল decline যে হ'ল সেটো ক'ত বৃদ্ধি হৈছে বেংগলী স্পিকাৰ্ছ খিনিৰ মাজত বৃদ্ধি হৈছে এণ্ড বেসিক্যালি যদি চাবলৈ যোৱা কোনখিনি বেংগলী স্পিকিং পপুলেশ্যন আছে তোমালোকে হয়তো ভালকে জানা ঠিক আছে and that is probably because of migration also okay while the absolute number of Assamese speakers grew যদিও টোটাল সংখ্যাত বাঢ়িছে কিন্তু পার্সেন্টেজ কি হৈছে share to কি হৈছে ডিক্লাইন হৈছে academic studies shows that even with the total number of Assamese mother tongue speakers increasing the proportion to যোনটো আছে has fallen due to
other groups growth and switching of mother tongue ঠিক আছে দুটা কাৰণে হ'ব পাৰে এটাত হৈ গ'ল কি তোমাৰ mother tongue সলনি হৈছে মাতৃভাষা সলনি হৈছে সেকেন্ড কথা কি হৈছে বেলেগ যিখিনি মানে জনগোষ্ঠী আছে তেওঁলোকৰ ভাষিক মানুহ ঠিক আছে বৃদ্ধি পাইছে বুলি কোৱা গৈছে ইয়াৰ কাৰণ বহুত কিটা আছে several interlinked factors explain this decline বহুত কিটা কাৰণ আছে এটা এটোৰ লগত মানে সম্পৰ্ক থকা কিছুমান কাৰণ আছে প্ৰথম কথা আমি জানো the main or prime issue is the migration or infiltration অবৈধ প্ৰৱেশ ঠিক আছে বাংলাদেশৰ পৰা আমাৰ ইয়াতে যথেষ্ট মানুহৰ হৈছে আৰু যিয়ে অসমীয়া ভাষাটোৰ ক্ষেত্ৰত শংকা কঢ়িয়াই আনিছে ঠিক আছে নেক্সট হ'ল fertility differentials and demographic growth indigenous SMEs fertility has declined আমাৰ যিখিনি মানুহ আছে আমাৰ কি হয় fertility আমাৰ কমি আহিছে জন্ম ধাৰণ ক্ষমতাটো আমাৰ কমি আহিছে কিন্তু কিছুমান কমিউনিটিজৰ কি হৈছে জন্ম ধাৰণ ক্ষমতাটো একেই আছে ঠিক আছে তো একেই আছে সেকেন্ড কথা demographic growth এটা while some other communities have had their growth rates in certain districts altering the linguistic composition তেওঁলোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰটো বেছি আমাৰ কি হৈছে কমি আহিছে ল্যাঙ্গুৱেজ এছিমিলেশন এন্ড ৰিপৰ্টিংৰ কাৰণে হ'ব পাৰে যে কিছুমান জায়গা কিছুমান অঞ্চলত কি হৈছে ভাষা মানে মিক্স কালচাৰ হোৱাৰ কাৰণে ঠিক আছে এটা সংমিশ্ৰিত এটা তোমাৰ সংস্কৃতি গঢ়লৈ উঠাৰ কাৰণেও বহুতে কি কৰে নিজৰ ভাষাটো ঠিক আছে অসমীয়া ভাষা বুলি প্ৰথমে লিখিব বেয়া পায় then policy and identity challenges আছে the question who is Assamese অসমীয়া কোন হয় এটো policy challenges হয় আমাৰ কাৰণে ঠিক আছে আমাৰ এই ক্ষেত্ৰত কোনো এটা নিৰ্দিষ্ট সংজ্ঞা নাই and it is contested whether those who use Assamese as second or third language count or only first language users যে কোনোবা যদি অসমীয়া ভাষাক দ্বিতীয় বা তৃতীয় স্থানত প্ৰাধান্য দিছে অসমীয়া ভাষা ঠিক আছে তো এই দ্বিতীয় তৃতীয় স্থানত প্ৰাধান্য দিয়া যিসকল ব্যক্তি আছে তেওঁলোকক অসমীয়া হিচাপে আমি কনসিডাৰ কৰিছো না নাই হেতু আটাইতকৈ ডাঙৰ কি হয় প্ৰশ্ন হয় দেন হৈ গ'ল লেক অফ ষ্ট্ৰং ল্যাঙ্গুৱেজ প্ৰিজাৰ্ভেশ্যন পলিচি আমাৰ অসমত এখন এতিয়াও ভাষা সংৰক্ষণৰ কাৰণে এখন গুৰুত্বপূৰ্ণ পলিচি নাই while Assamese is recognized in the 8th schedule of the constitution অষ্ট অনুসূচীত অসমীয়া ভাষাক কি দিয়া গৈছে স্বীকৃতি প্ৰদান কৰা গৈছে and is the official language of Assam targeted measures for its expansion in education and administration remain limited ঠিক আছে যে শিক্ষাৰ ক্ষেত্ৰত বা প্ৰশাসনিক দিশত অসমীয়া ভাষাটোৰ কিন্তু ব্যৱহাৰ খুব কম হয় তুমি যদি এডমিনিষ্ট্ৰেচনৰ কথা কোৱা প্ৰশাসনৰ কথা কোৱা এতিয়াও কিন্তু আমাৰ যিবোৰ অফিচেছ আছে যিবোৰ আমাৰ অফিচ কাছাৰী আছে তাত কি ভাষাৰ চলে ইংৰাজী ভাষাই বেছি চলে ঠিক আছে কিন্তু কিছুমান অফিচ যেনেকৈ সাৰ্কেল অফিচ ঠিক আছে যিবোৰ চক্ৰ বিষয়ৰ কাৰ্যালয় আছে তাত কিন্তু এতিয়াও অসমীয়া ভাষাৰ প্ৰাধান্য আছে তো এই ক্ষেত্ৰত ল্যাঙ্গুৱেজ প্ৰিজাৰ্ভেশ্যন পলিচি এখন অনাৰ খুব দৰকাৰ ভাষাক লৈ ভাষাৰ সংৰক্ষণক লৈ অসমীয়া ভাষাৰ সংৰক্ষণৰ কাৰণে এখন নীতি প্ৰস্তুত কৰাৰ খুবেই প্ৰয়োজনীয়তা আছে বুলি ভাবো why does it matter কিয় লাগে আমাক কিয় আমি ভাষাটো ৰক্ষা কৰিব লাগে because of our cultural identity আমাৰ যি সাংস্কৃতিক পৰিচয় আছে এই সাংস্কৃতিক পৰিচয় কি হৈছে লাহে লাহে সংকীৰ্ণ হ'বলৈ ধৰিছে এই সাংস্কৃতিক পৰিচয় আমাক লাগিব তাৰ কাৰণে আমাক এখন ল্যাঙ্গুৱেজ প্ৰিজাৰ্ভেশ্যন পলিচি লাগে ঠিক আছে আমাক অসমীয়া যিখিনি স্পিকাৰ এই স্পিকাৰখিনিৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে নেক্সট হ'ল ষ্টেট কোহেশ্যন আসাম was formed as a linguistically organized state ভাষাৰ ওপৰত ভিত্তি কৰি আমি এখন ৰাজ্য পাইছিলো the decline of the major language group raises questions of social harmony and regional cohesion বহুতে কি কয় একো নাই বহুত কিছুমান গ্ৰুপ আছে যোনে কি কয় ভাষাৰ ওপৰত যে আমি যি জনগোষ্ঠী যি ভাষিক মানুহে নহওক কেলে আমি একেলগে মিলি থাকিব লাগে কিন্তু ভাষা যিটো মাতৃভাষা হয় এই অঞ্চলটোৰ সেই মাতৃভাষাৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে নেক্সট হৈ গ'ল এডুকেশ্যনেল এণ্ড এডমিনিষ্ট্ৰেটিভ ইম্পেক্ট if fewer people use Assamese as first language the medium of instruction official use and cultural transmission may suffer হেতুই হৈছে শিক্ষাৰ ক্ষেত্ৰত প্ৰশাসনিক দিশত এতিয়াও কিন্তু ইংৰাজী ভাষাকে প্ৰাধান্য দিয়া গৈছে policy and rights language minority issues tie into rights protections under Indian law including article 29 and article 30 cultural and educational rights political stakes আছে linguistic shifts political issue কি আছে political stakes আছে linguistic shifts ঠিক আছে linguistic shifts can influence electoral politics resource allocation and inter community relationship
কোনোবাই কালি এটা ভিডিঅ' দিছিলে ইউটিউবত ইউটিউব বা তোমালোকে মানে যি ছ'চিয়েল মিডিয়াৰ মানে মাধ্যমত মই এটা বস্তু পাইছিলোঁ যে কোনোবাই কৈছিলে লাইক চি দিজ আৰ নট দ্য ৰিয়েল চিটিজেন অফ দিছ লেণ্ড। এইসকল মানুহে কি বিচাৰে, কিছু সংখ্যক মানুহ আছে যোনে এটা বস্তু বিচাৰে যে ভাষাক লৈ পেলাই এখন যুদ্ধ হওক, ঠিক আছে, ভাষাক লৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কি হয় এখন যুদ্ধ হওক। তো তেওঁ কৈছিলে যে মই এইটো জাষ্ট কোটেশ্যনটো লৈছোঁ যে আমাৰ হাতত 80 লাখ মানুহ ব্ৰহ্মপুত্ৰ উপত্যকাত আছে। বেচিকেলি ই ৱাজ ৰেফাৰিং টু দ্য বেংগলী স্পিকিং পপুলেশ্যন অফ আছাম। তো এনেকুৱা ধৰণৰ যিবোৰ মন্তব্য আছে, এই মন্তব্যবোৰে কি কৰে আৰু বেছি চিটুৱেশ্যনটো বেয়া কৰে। তো বেলেগ বেলেগ ভাষাৰ মাজত এটা সম্পৰ্ক থাকিব লাগিব, বেংগলী হওক, ঠিক আছে, নেপালী হওক বা বড়ো হওক, এজ এ হ'ল যিখিনি মানে তোমাৰ বাকী যিখিনি ট্ৰাইবেলছ আছে তেওঁলোকৰ ভাষা চবৰে সংৰক্ষণ কৰিব লাগিব। কিন্তু অসমীয়া ভাষাটো আজিৰ যি অৱস্থা, সেই অৱস্থা যাতে ভৱিষ্যতে আৰু বেছি মানে আৰু যাতে ভয়াৱহ ৰূপ এটা নলয়, তাৰ কাৰণে কিন্তু গভৰ্ণমেণ্টেও কাম কৰিব লাগিব। চ' পজিটিভ নোটত এই বস্তুটো আমি চাব লাগিব, কাৰণ প্ৰত্যেকটো অঞ্চলৰ এটা সুকীয়া এটা ভাষা আছে যাৰ ওপৰত লিংগুইষ্টিক, ঠিক আছে, বা ভাষাৰ ওপৰত ভিত্তি কৰিয়ে এখন ৰাজ্য ভাৰতবৰ্ষত কি হৈছিলে গঠন কৰা গৈছিলে। চ' সেই ভাষিক পৰিচয়টো আমাক খুবেই প্ৰয়োজনীয়তা আছে, যদিও আমাৰ মাতৃভাষা প্ৰত্যেকজনৰে বেলেগ বেলেগ হয়। চ' ডেটছ অল ফৰ টুডে ছেশ্যন। ইয়াত মই কুৱেশ্যনছ দি থৈছোঁ, এটেম্প কৰিবা, ঠিক আছে, আৰু কমেণ্ট ছেকশ্যনত ছাবমিট কৰিব নাপাহৰিবা। See you all tomorrow. That's all for today's session. Keep watching Exam Sastras. Thank you everyone.